যেহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচন সমাগত হোৱাৰ লগে লগে এই মুহূৰ্তত কিন্তু সাধাৰণ ৰাইজৰ মাজতো নিৰ্বাচনক লৈ ব্যাপক চৰ্চা চলিছে যে কোনজন জনপ্ৰতিনিধিক এইবাৰ দিছপুৰলৈ পঠিয়াব, কাক বিধায়ক বনাব, এই কথাবিলাক কিন্তু এতিয়া গাঁৱৰ চুকে কোণে জুহালৰ কাষত বা তিনিআলিত বা দোকানৰ সন্মুখত এনেধৰণৰ আলোচনাবোৰ হৈছে। যিহেতু এই বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখনলৈ যদি চোৱা হয় যে সাধাৰণ শ্ৰেণীৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ভোটাৰ আছে তেখেতসকলৰ কাৰণে অত্যাধিক হিতাধিকাৰী আঁচনি এইখন চৰকাৰে কিন্তু হাতত লৈছিল। তাৰ ভিতৰত যদি আপুনি চোৱা যায় অৰুণোদয় আঁচনিয়ে হওক, মহিলা উদ্যমিতা আঁচনিয়ে হওক বা শিক্ষাৰ্থীসকলৰ কাৰণে নিযুত মইনা আঁচনিয়ে হওক, চাইকেল প্ৰদান আঁচনিয়ে হওক বা চৰকাৰী আৱাস গৃহ প্ৰদান কৰাই হওক, বহু আঁচনি কিন্তু এই চৰকাৰখনে ৰূপায়ণ কৰিছে। আৰু সেই আঁচনিসমূহে সাধাৰণ ৰাইজক কিমান দূৰ স্পৰ্শ কৰিলে বা বাট পথৰ উন্নয়ন, যাতায়াতী ব্যৱস্থাৰ ক্ষেত্ৰত কেনে পদক্ষেপ ল'লে বা এইবাৰ কোনে কেনেধৰণে আচলতে তেওঁলোকে কোনজন জনপ্ৰতিনিধিক নিৰ্বাচন কৰিব, এই কথাবিলাকৰ খবৰ ল'বৰ কাৰণে আমি বৰ্তমান উপস্থিত হৈছোঁ মৰিয়নি সমষ্টিত। মৰিয়নি নৱগঠিত মৰিয়নি সমষ্টিৰ ভোটাৰ ৰাইজে কি কয়, কেনেকুৱা ধৰণৰ তেওঁলোকে সা সুবিধা পালে, এই কথাখিনি আমি জানিবৰ কাৰণে সমষ্টিটোৰ ১ নং কাৱৈমাৰী গাঁৱত উপস্থিত হৈছোঁ। আৰু ইয়াতে নিউজ 18 অহাৰ খবৰ পাই এইসকল মহিলা ওলাই আহিছে আৰু তেওঁলোকৰ বহুখিনি হেনো ক'বলগীয়া আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অৰুণোদয় পালে নে নাই? নাই পোৱা, আজিলৈকে নাপালে। আগতে পাইছিলোঁ, এতিয়া মাজত ধৰি ডকুমেণ্টছ ল'লে কিবা দৰকাৰ লাগে বুলি কয়, লৈ পেলানি আজি 6 মাহমান কাটি দিলে। কাটি দি আমি যাওঁ তেওঁলোকৰ ওচৰলৈ, তেওঁলোকে কয় এতিয়া বোলে অৰুণোদয় বোলে চৰকাৰে হেৰি কৰা নাই, দিয়া নাই, মেলা নাই বোলে, কেইদিনমানৰ লাহে লাহে হ'ব। আকৌ তাৰপৰা আমি ব্লকলৈ গ'লোঁ, ব্লকত লৈ ছেক্ৰেটেৰী মেম্বাৰলৈ পেলাই তেনেকৈ কয়। আকৌ DC ওচৰলৈ গ'লোঁ, DCয়ে কয় ব্লকলৈ যাব বুলি কয়। 10,000 টকীয়াটো পালে নে? 10,000 টকীয়া চেকটো পালোঁ। সেইটো পালে? চেকটো পালোঁ, খালি পইচাটো সোমোৱা নাই। পইচাটোতো এনেও সোমাব, পইচাটো সোমাব বাৰু। আৰু আপোনালোকে কি পালে? একো নাই আমাৰ ঘৰত। আপোনালোকৰ বাটপথ হ'ল নাই? একো নাই, ৰাস্তা পদূলি একো নহ'ল। এইবোৰ ৰাস্তা পদূলি, ল'ৰা ছোৱালী স্কুললৈ গ'লে নাও ডুবে, কিছুমান মানে নাৱেৰে পাৰ হ'ব লাগিব। দেউতা আপুনি কি আপোনালোকৰ ইয়াতে কি বাট পথ নহ'লে? ৰাস্তা পদূলি দেখিছে ন, আমাৰ ৰাস্তা পদূলি ল'ৰা ছোৱালী স্কুল যোৱাটো মানে একদম বিৰাট অসুবিধা হৈছে। কোনো যান বাহনৰ মানে কোনো সুবিধা নাই। এই আপোনালোকে এতিয়া নাৱেৰে পাৰ হৈ আহিছে, দেখিছে আৰু নাও হ'লে যায় আৰু নাও নহ'লে ল'ৰা ছোৱালী মানে স্কুল বন্ধ হৈ থাকে। সেইটোৱে সমস্যা হৈ আছে। আপোনালোকৰ যিগৰাকী আগৰ বিধায়িকা আছিলে ৰেণুপমা ৰাজখোৱা ইয়ালৈ আহেনে? নাহিলে একবাৰো নাহিলে। কিন্তু এতিয়া এইজন আকৌ মৰিয়নি বিধায়কজন আহিছে আকৌ দেই। বৰ্তমানৰ বিধায়কজন আহিছে, ৰূপজ্যোতি কুৰ্মী। আহিছে। মানে কি ৰেণুপমা ৰাজখোৱা বাইদেউক আপুনি চিনিয়ে নাপালে? দেখিয়ে পোৱা নাই, চিনিয়ে পোৱা নাই। আমাৰ ইয়াত দেখিয়ে নাপালো। কি ক'লে? আমি ইয়াত দেখিয়ে নাপালো তেখেতক। বিধায়িকাক দেখিয়ে নাপালো। আমাৰ 1 নং কাইমাত দেখিয়ে নাপালো আমি। কোনোদিন নাহিলে, জিকিছে বুলি গম পাওঁ, কিন্তু তেওঁ আমাৰ ইয়াত কোনোদিন দেখিবলৈকে নাই। বাৰিষাও খবৰ ল'বলৈ নাই। এতিয়া ৰূপজ্যোতি কুৰ্মী ছাৰ এতিয়া উঠিছে বুলি আমি গম পাইছোঁ বাৰু। তেখেতে যোৱা বছৰ বাৰিষা আমাৰ ইয়াত আহি আমাৰ ল'ৰা এজন, আমাৰ গাঁৱৰে ল'ৰা এজন, শিশু এজন পানীত ঢুকাইছিলে। পানীত পৰি ঢুকাইছিলে। তেওঁ দুদিন আহিলে, আহি তেওঁ চাই চিতি গ'ল আৰু দলঙৰ কথাটো কৈ থৈ গ'ল বাৰু। যদিও এতিয়া মানে আমাৰ সুবিধাটো কৰি দিয়া নাই আজি পৰ্যন্তলৈকে। আজিলৈকে নাই হোৱা। কিন্তু দলংখন চবে কয় আহিব, মিটিঙত আহিব কৈ থাকে, কিন্তু নাহে। সেইটো কেনেকুৱা কথা? আজি 5 বছৰ মানৰ পৰা আজি দলংখন মিটিঙতে কয় আহিব কয়, কিন্তু আজি তাৰিখলৈকে দলং নাই। কিন্তু আপোনালোকৰ কাৰণে দলংখনেই চবচে ডাঙৰ সমস্যা হয়। আমাৰ সমস্যা মানে আমাৰ ল'ৰা ছোৱালীখিনি স্কুল যোৱাটো আমাৰ সমস্যা ছাৰ, অন্য নহয় বাৰু। আপুনি অৰুণোদয় পালে নে? নাই পোৱা, অৰুণোদয় নাই পোৱা নাই। আমি পাই থকা মানুহক আমাক কাটি দিলে। আমি ইমানদিনে ভোট তেওঁকে দি আছোঁ। আমাক অৰুণোদয়টো কিহৰ পৰা কাটিছে? লৈ পঠিয়াব অৰুণোদয় কাগজ দিওঁতে লৈ পঠিয়াব, কিহৰ পৰা কাটি থাকে বাৰে আমাৰ অৰুণোদয়টো? এতিয়া অৰুণোদয় দিলেহে আমি তেওঁক ভোট দিম, অৰুণোদয় নিদিলে আমি ভোট নিদিওঁ। আপুনিও নাই পোৱা? আপুনি বৃদ্ধ পেঞ্চন পায় নেকি? নাপায়। মই আৰু আছে মহিলা, মই আৰু এগৰাকী আইতাক দেখিছোঁ। আইতা আপোনাৰ পায়নে নাই? বৃদ্ধ পেঞ্চন পায়নে? বৃদ্ধ পেঞ্চন পাওঁ, অৰুণোদয় নিদিয়ে, বয়স বেছি হৈছে বুলি কৈছে। কিন্তু আজি 5 মাহমান পোৱাৰ নাই।
আপোনাৰ ঘৰটো পালেনে নাই? এই মই ঘৰটো অজিলেন কালৰ পৰা পোৱা নাই। এইটো ভগা ঘৰত জুপুৰি ঘৰত সোমাই আছো। বৰষুণ দিলে বহি থাকোঁ। বোপাইহঁত সঁচা কথা কৈছে। মানুহজনো কৰিব মেলিব নোৱাৰা হ'ল। হয়। বৰষুণ দিলে বহি থাকোঁ, শুব নোৱাৰোঁ। কিন্তু ঘৰটো আপোনাৰ নাপালে? একোৱে নাই পোৱা মই চৰকাৰৰ। খালি এই বৃদ্ধ পেঞ্চনটো পাইছিলোঁ টকা 1,500, তাকো আজি 5 মাহমান পোৱা নাই। নাই পোৱা। একো নাই পোৱা। এতিয়া ঘৰটো আপুনি আবেদন কৰিছিলে নাই? কৰিছিলোঁ, ঢেৰ কৰিছোঁ আবেদন। নাই। এতিয়াও কৰি থৈছোঁ আবেদন। জানো পাওঁ নে নাপাওঁ এইটো ভগৱন্তই জানে আৰু। ঘৰ এৰা নাই নহয়, এইবাৰো কৰিছোঁ। আপোনালোকৰ পৰিয়াল কেনেকে চলে? কি জীৱিকা কি আপোনালোকৰ? ল'ৰাবোৰ বেলেগ হৈ গ'ল নহয়, সিহঁতি তেনেকৈ চলে। বুঢ়াটো এই পিতাক এটা ঘৰত আছেগৈ, মইনো ক'ৰ পৰা খুৱাম। মই যেনে তেনে ইঘৰে বগাই মেলি চলোঁ আৰু। চলে আৰু। অঁ। আপোনালোকৰ ইয়াতে আপোনালোকৰ জীৱিকা কি কেনেধৰণে পৰিয়াল চলে? পাতিবলৈ গ'লে মাছ 1 কেজি পাব বা আধা কেজি পাব, তেনেকে আমাৰ ঘৰখন চলিবলৈ হয় আৰু। মানে নৈৰ ওপৰতে মানে জাল জুলুকিৰ ওপৰতে জাল জুলুকিৰ ওপৰতে আমাৰ নিৰ্ভৰ। অইন আমাৰ একো বিজনেছ নাই, একো আমাৰ হেৰি নাই, ৰাস্তা নাই মানে চলিবলৈ। অকল জালকেইখনৰ ওপৰতে আমাৰ ভিত্তি। তাতো এই অৰুণোদয় আঁচনিটো 1250 টকাকৈ দি থাকে। আমাৰ দুখীয়া মানুহৰ কাৰণে সেয়া আমাৰ বহুত যথেষ্ট। এতিয়া মাজত ধৰি কাটি দি এতিয়া আমাক চুচুৱাই ফুৰাই আমাক নাই অহা বুলি কৈ থাকে। নাই অহা বুলি কৈ থাকে। আৰু আছে মহিলা। আপোনাৰ ঘৰ ইয়াতে? আপুনি পায়নে নাই অৰুণোদয়? মই অৰুণোদয় এতিয়া নতুনকৈ 2টা কিস্তি পাইছিলোঁ। আপুনি পাইছে? 2টা কিস্তি পাইছিলোঁ এতিয়া নতুনকৈ। মানে আপোনালোকৰ ইয়াতে কি খোৱা পানীৰ সমস্যা আছে হয়নে? আছে, খোৱা পানীৰ সমস্যা আছে। মানে ক'ৰ পানী খোৱা হয়? আগতে নৈ পানী খোৱা হৈছিলে, এতিয়া টিউবৱেল নিজে পুতি লোৱা হৈছে। টিউবৱেলৰ পানী? টিউবৱেলৰ পানী। এই জল জীৱনৰ এনেকুৱা ব্যৱস্থা নহ'লে? নহ'লে। ইয়াত নাই? নাই। হোৱা নাই এতিয়ালৈকে। এতিয়া আমাৰ মানে পাৰ ঘাটটো দিগদাৰ, ল'ৰা-ছোৱালীৰ কাৰণে, স্কুলৰ ল'ৰা-ছোৱালীৰ কাৰণে দিগদাৰ হয় পাৰ হ'বলৈ। কেতিয়াবা নাও নাপালে স্কুল নাযায়। পানীটো ডাঙৰ হ'লেতো কেনিও ওলাবই নোৱাৰে। মানে বাৰিষা ল'ৰা-ছোৱালী স্কুল যাব নোৱাৰে? নোৱাৰে, একেবাৰে নোৱাৰে। মানে পাৰ ঘাটৰ দিগদাৰ হয়, ঘাটৰ নাওখন বন্ধ কৰি দিয়ে, ঘাটে চলাব নোৱাৰে। পানী ধাৰ হয় কাৰণে চলাব মেলিব নোৱাৰা হৈ যায় তেতিয়া ল'ৰা-ছোৱালী দিগদাৰ হয়। কিছুমান পৰীক্ষাও থাকে, নোৱাৰা হয়, অসুবিধা হয় আমাৰ ল'ৰা-ছোৱালীবিলাক যাবলৈ, স্কুল যাবলৈ। আমি শুনিয়ে আহিছোঁ এই 10-15 বছৰে দলংখন আহিছে বুলি, কিন্তু আজিও হোৱাগৈ নাই দলং। মানে ইলেকশ্যন আহিলে সেই কথাটো কয়, তাৰ পৰা পাহৰে। তাৰপিছত মানে মানুহ আহি থকা চোৱা দেখোঁ, কয় দলং হ'ব, আপোনালোকৰ দলং আহিছে এনেকৈ ক'ব। তাৰপিছত আকৌ নাইকিয়াই হয়। মানে সৰুৰ পৰা শুনি আহিছোঁ যে আজি 10-15 বছৰ একেটা কথাকে শুনিছোঁ, দলং আহি আছে, পাব, আপোনালোকে আহিছে এনেকৈ কয়, কিন্তু আজিলৈও হোৱা নাই। মই কিছু প্ৰথমতে এটা দৃশ্য দেখুৱাই লওঁ। এই অঞ্চলটো যে দেখিছে, এইসমূহ পৰিয়ালৰ বাসগৃহ যে দেখিছে, এয়া একেবাৰে কলীয়াপানী সদৃশ পৰিৱেশ। ইয়াতে বাট পথৰ কোনো ব্যৱস্থা নাই। বাৰিষা হ'লে এই বাট যিটো পথ দেখিছে, এই পথ আপুনি নাইকিয়া হৈ যায়। ইয়াত কেৱল মাত্ৰ নদীৰ পানীৰে ভৰি থাকে আৰু খৰালি এই পথে পোখা মেলে আৰু যেনিয়ে ইচ্ছা তেনিয়ে আচলতে যায়। তেনেধৰণৰ নিৰ্দিষ্ট পথ নাই। ইয়াতে জল জীৱনৰ বৃহৎ সপোনৰ যি আচলতে প্ৰধানমন্ত্ৰীৰ যি সপোনৰ আঁচনি জল জীৱন, সেই জল জীৱন আঁচনিয়ে এই অঞ্চলক কেতিয়াও ঢুকি নাপালে। তেওঁলোকৰ পানী, খোৱা পানীৰ উৎস হৈছে নদী, কাষত বৈ যোৱা ব্ৰহ্মপুত্ৰ, জাঁজি, মিতং, এই নদীসমূহৰ পৰা তেওঁলোকে খোৱা পানী সংগ্ৰহ কৰিব লাগে। আৰু যিটো নেকি যিখন চৰকাৰ, বৰ্তমানৰ চৰকাৰখনে আচলতে মই আৰম্ভণিতে কৈছোঁ যে সাধাৰণ ভোটাৰ ৰাইজক, সাধাৰণ শ্ৰেণীৰ ৰাইজক উন্নয়নৰ বাবে বহু পদক্ষেপ লৈছে, কিন্তু সেই আঁচনিসমূহে কিন্তু এইসকল লোকক আজিলৈকে স্পৰ্শ নকৰিলে। আৰু যাক লৈ তেওঁলোক যথেষ্ট ক্ষোভিত। আৰু তেওঁলোকে এটা কথাই কৈছে যে আমি আচলতে কেৱল মাত্ৰ ভোটহে প্ৰদান কৰোঁ নেকি, আমি ভোটটোৰ কাৰণেহে আমালৈ আশা কৰে নেকি, কিন্তু আমাৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ কথা কেতিয়া আচলতে অনুভৱ কৰিব, এনেধৰণৰ কথাৰে এতিয়া তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।